বন্ধুসকল, এই কাষ্টাৰ্ড গছৰ তলত আহিছোঁ। এই চাওক, আমাৰ কাষ্টাৰ্ড আপেল এটা পকিছে। এই দেখিছে কিমান ধুনীয়াকৈ কাষ্টাৰ্ড আপেলবিলাক লটকি লটকি আছে গছত, লাল লাল। এইটো এটা পকিছে, আপোনালোকে চাওক ইমান ধুনীয়াকৈ ৰং চোৱা আহিছে, আপেলৰ নিচিনা। এই আপেলটো চাওক কিমান ধুনীয়া পকিছে, চাওক এইটো। এতিয়া মই ছিঙিম, এতিয়া একদম ধুনীয়া পকিছে। আপোনাক কৈছিলোঁ নহয়, এইটো অলপ জাতটো বেলেগ। চাওক কি ধুনীয়া ৰং হৈছে পকি, দেখিছে বন্ধুসকল? ইয়াৰ কালাৰটো চাওক কি ধুনীয়া, দেখিছে? একদম কাশ্মীৰী আপেলৰ নিচিনা বুলি কৈছিলোঁ নহয়। চাওক ৰংটো চাওক, গছতে পকি আছে। ইয়ে গছটো দেখিছে? আৰু বহুত আছে, আৰু বহুত আছে, দেখিছে? ইয়া হ'ল এটা ফল। এইটা মাত্ৰ ছিংগিলোঁ মই, ছিংগিলোঁ এইটা, দেখিছে? পাতটো ছিঙি দি আছোঁ। ইয়া বন্ধু ছিঙিলোঁ। আমি এখন ঘৰত লৈ যাম। ঘৰত লৈ যোৱাৰ পিছত খাম। আমি খাই আপোনালোকক ইমান ধুনীয়া। হাই বন্ধুসকল, মই গছৰ পৰা পাৰি আনিলোঁ, আপোনালোকক দেখুৱাইছোঁ। আটা ফলটো মই এতিয়া ভাঙি মই টেষ্ট কৰিম কেনেকুৱা হৈছে আটা ফলটোৰ সোৱাদটো, ঠিকছে? একদম মই আপোনালোকক আগতে মই ভিডিঅ' কৰিছিলোঁ, তাতেই আপোনালোকক গছজোপা দেখাইছোঁ ফল নাই ধৰোঁতে, যে এইটো মানে কাশ্মীৰী আপেলৰ নিচিনা ৰং হয়। এইটো চাওক, দেখিছে? চাৰিওপিনে ঘূৰাই দিলে যাওক কি ধুনীয়া ৰং, দেখিছে? একদম মানে ইমান ধুনীয়া কাষ্টাৰ্ড আপেলটোৰ ৰং। আমি ভাঙিম এতিয়া, একদম গছ পকা বন্ধুসকল, দেখিছে? কি ধুনীয়া, দেখিছে? ভিতৰত কি ধুনীয়া ৰং, গোটেই আৰু মাংস চাৰিওপিনে। এইবিলাকে খাব লাগে, এইবিলাক। এইটা দেখিছে কি মস্তি বন্ধুসকল? আপোনালোকে বজাৰত কিনিবলৈ যাওক, এইটোৱে এতিয়া 150-200 টকা কেজি খুজি থাকিব, বেছিয়ে খোজে নেকি ঠিক নাই। গতিকে আপোনালোকেও গছত এনেকুৱা ফল কিছুমান লগাই খাব। মই এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হ'ল, আপোনালোকক বছৰৰ কাৰণে কৈ আছোঁ, 2025 কাৰণে প্ৰথম এই কাষ্টাৰ্ড আপেলটো কেনেকুৱা হোৱাত আপোনালোকক দেখাম মই দেই।